কাৰণ মই এই পেছাদাৰী ৰাজনীতিক নহয়, মই এটা উদ্দেশ্য আগত ৰাখিহে আমাৰ এই ৰাষ্ট্ৰীয় দলৰ হৈ কাম কৰি আছিলোঁ। আৰু আমাৰ মোৰ উদ্দেশ্যটোৱে তেনেকুৱা আছিল যে সততাক আৰু নীতিগত আদৰ্শ, দলীয় যি নীতিগত আদৰ্শ, এইখিনিক সন্মুখত ৰাখি কাম কৰাৰ আগ্ৰহ এটা আছিল। আৰু সেইটো কাৰণতহে মই এই ৰাজনীতিৰ পথাৰখনত আহিছোঁ। যিহেতুকে এই সুবিধাটোৰ পৰা বিৰত হলোঁ, ৰাইজ যথেষ্ট আগ্ৰহী ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে। তৎসত্বেও সাংগঠনিকভাৱে ভিত্তি নথকা এটা দলক জাপি দিয়া হ'ল বৰপেটা লোকসভাটো। আৰু ইয়াত সমগ্ৰ ৰাইজ ক্ষোভিত হৈছে, অশান্তিত ভুগিছে আৰু ৰাজনৈতিকভাৱে দিশহাৰা হৈছে। আৰু সেইটো ক্ষেত্ৰত ৰাইজৰ ওচৰত মই থিয় দিব বিচাৰিছোঁ। 8 বাৰকৈ ফণীভূষণ চৌধুৰীয়ে নিৰ্বাচনত জিকিছে 8টা টাৰ্মৰ বাবে। তেওঁৰ গণভিত্তি নাই বুলি আপুনি কেনেকৈ কয়? খুব সুন্দৰ প্ৰশ্ন ডাঙৰীয়া। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই আপুনি জানে যে প্ৰথমটো টাৰ্মত ভাৰতীয় জনতা পাৰ্টীৰ লগত যেতিয়া সন্মিলিত চৰকাৰত তেখেতে যোগান বিভাগৰ মন্ত্ৰী আছিলে। আপোনালোকে ক'ব পাৰিবনে যোগান মন্ত্ৰী হৈ থাকোঁতে কোনকেইখন ডিষ্ট্ৰিক্টত তেওঁ গৈ বুজ লৈছিলে যোগান বিভাগত ক'ত কি অসুবিধা হৈছিল? তেতিয়াওতো বানপানী হৈছিলে আৰু কিবা কিবি অসুবিধা আছিল। আৰু তেখেতে সেই কেবিনেট পদটো এৰিব লগা কিয় হ'ল? ঠেক গণ্ডিৰ এটা প্ৰজাতিক, এটা জাতিক তেওঁ প্ৰতিনিধিত্ব কৰিছে। ঠেক গণ্ডিৰ চিন্তাৰে তেওঁ বঙাইগাঁৱৰ বাহিৰত তেওঁ বেলেগতো কেতিয়াও ওলাই অহা নাই, তেওঁ কৰিব পৰা নাই। বঙাইগাঁৱৰ বাহিৰত তেওঁ বেলেগত ক'ৰবাত সাংগঠনিক কাম কৰি পাইছে নেকি? পোৱা নাই। আপোনালোকে যিটো ভাবিছে যে তেওঁ বঙাইগাঁৱৰ 8 বাৰকৈ MLA, তো তেওঁ কেবিনেটটো কিয় চলাব নোৱাৰিলে? যোগান বিভাগৰ মন্ত্ৰিত্বটো তেওঁ কিয় গোটেই পূৰ্ণ কৰিব নোৱাৰিলে? কাৰণ তেওঁ সক্ষম নহয়। আৰু যিজন মানুহে কান্দি কান্দি কৈছে মই পাতিম, মোক দলে জাপি দিছে, মই হ'ব লাগিব, হোৱাট ইজ দিছ? এই মানুহজনে আমাৰ এই নামনি অসমক প্ৰতিনিধিত্ব কৰিব। আমি কি চব ভেড়াৰ দল? আমাৰ মন মগজু নাই, আমাৰ ইয়াত বৌদ্ধিক মহল নাই। আমি সেইসকলৰ ওচৰত আমাৰ প্ৰতিনিধি পঠিয়াইছো। চাওক, দিল্লীত আমাক বাহবা দিব, ইয়া আসাম কা আদমি হবে। আপুনি সততাৰ কথা কৈছে, এটা সততাৰ আপুনি উদাহৰণ দিয়ক। মোৰ ব্যক্তিগত সততা? ব্যক্তিগত সততা তো মই এইটো সদায় সততা ৰাখি আছো, সততাই কাম কৰি আছো। মই এই কাৰণতে আমাৰ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ মই ক্লাছ 1 কন্ট্ৰেক্টৰ। কিন্তু আপোনালোকে গৈ সুধি চাব ক'ৰবাত মোৰ কিবা 2 নম্বৰী আছে নেকি? মই কিমান কেইটা ষ্টেট গভৰ্ণমেণ্টৰ কাম কৰোঁ, আপোনালোকে বিচাৰি চাব। ক'ৰবাত মই কেতিয়াবা 2 নম্বৰী কৰিছো নেকি বিচাৰি চাব ব্যক্তিগতভাৱে। কোনো ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে? কাৰণ মই সদায় মোৰ কৰ্মক প্ৰাধান্য দি আহিছো আৰু সততাক তাত আগস্থান দি আহিছো। কোনো এটা বিভাগৰ পৰাই আপুনি উলিয়াব নোৱাৰে যে গুণজিৎ অধিকাৰীয়ে অসম গভৰ্ণমেণ্টৰ এইটো বিভাগত তেওঁ 2 নম্বৰী কৰি কাম কৰিছে। আৰু যেতিয়াৰ পৰাই আমাৰ বিজেপি চৰকাৰ হৈছে মই এদিনো চৰকাৰৰ ওচৰত যোৱা নাই। কিন্তু মই 2016 চনৰ ভাৰতীয় জনতা পাৰ্টীৰ চেঙা সমষ্টিৰ প্ৰাৰ্থী আছিলোঁ। আৰু মই তেতিয়া প্ৰতিনিধিত্ব কৰি আমাৰ খিলঞ্জীয়া সমাজৰ 95% ভোট পাইছিলোঁ। যদি আপোনালোকে বিচাৰে 2016 চনত আপোনালোকে গোটেই সমীক্ষা উলিয়াই চাই, মই কিজানি প্ৰথম হ'ম গোটেই অসমৰ ভিতৰত খিলঞ্জীয়াৰ 95% ভোট পোৱা ব্যক্তি। সেইটোৱে মোৰ সততা। আন এটা প্ৰশ্ন, যদি আপুনি নিৰ্দলীয়ভাৱে প্ৰাৰ্থী হয় তেনেহ'লে আপুনি দলৰ ৰোষৰ বুলি হ'ব, দলে আপোনাক নিলম্বন কৰিব। মই অলপ আগতে সেইকাৰণে আপোনালোক ক'লো যে আজিলৈকে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সাধাৰণ কৰ্মী। কিন্তু হয়তো এইখিনিৰ পিছত কি হ'ব যে তেওঁক মোক নিলম্বন কৰা হ'ল, আৰু সেইকাৰণে মই কৈছো যে কিছুদিন পিছত হয়তো মই নিলম্বিত প্ৰাৰ্থী হ'ম, আপুনি নিলম্বিত ব্যক্তি হ'ম, যে ভাৰতীয় জনতা পাৰ্টীৰ পৰা গুণজিৎ অধিকাৰীক 6 বছৰৰ কাৰণে নিলম্বন কৰা হৈছে। আপুনি নিৰ্দলীয়ভাৱে নিজকে
হস্তক্ষেপ কৰিব বিচাৰিছে আপুনি কোনো ধৰণৰ দলৰ লগত আপুনি যোগাযোগ কৰা নাছিল নেকি প্ৰাৰ্থিত্ব বিচাৰি নাই, কোনো দলৰ লগত যোগাযোগ কৰা নাই। বিজেপি দলত আপুনি বিচাৰিছিল নে প্ৰাৰ্থিত্ব মই অবভিয়াছলি বিচাৰিছোঁ। আপুনি আবেদন কৰিছিল নে আবেদন মই মৌখিকভাৱে সংগঠন মন্ত্ৰীৰ লগত কথা পাতিছিলোঁ, কিন্তু আমাৰ আবেদনৰ কাৰণে কোনো ধৰণৰ সূচনা দিয়া হোৱা নাছিল। তাৰ আগতে কিন্তু পৰিকল্পিতভাৱে এইটো অসম গণ পৰিষদক দিম বুলি তেওঁলোকে মঞ্চস্থ কৰি থৈ দিছিলে, আৰু সেইটো কাৰণে জাপি পেলাই তেওঁলোকক দিছে। চাওক, মই দলৰ এজন নিষ্ঠাৱান কৰ্মী, আৰু মই আপোনালোকক কৈছোঁ যে মই ৰাষ্ট্ৰীয় সংগঠন এটাৰো সাধাৰণ কৰ্মী, আৰু তেওঁলোকৰ সুবাদতে মই ভাবিছিলোঁ যিহেতুকে তেওঁলোকৰ পৰোক্ষ নিৰ্দেশত মই কাম কৰি আছিলোঁ, মৌখিক নিৰ্দেশত মই কাম কৰি আছিলোঁ, গতিকে মই ভাবিছিলোঁ, আৰু সেই ক্ষেত্ৰত মই প্ৰাৰ্থিত প্ৰত্যাশী অকল সেইটোৱে নহয় যে মোৰ সেইখিনি নিজৰো ওপৰত কনফিডেন্স আছে আৰু মই যোগ্য, মই নিজে ভাবোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।